আহক আহক লাহে লাহে আহিব দেই চিৰিয়াছ চাব 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 মানে দেখাই নাপায় এইফালে ৰূপান ভাই আহিছা ভালে আছে ন এয়া কংগ্ৰেচুলেশ্যন থাকিল দেই দুইজনকে নতুন দোকান খুলিছে মোৰ চাচাকো লৈ আহিছো হেৰি মুৰব্বী মানুহটো অকণ দুৱা চোৱা কৰি দিলে ভাল লাগিব ভালেই কৰিলে দুৱা অলপ কৰি দিব পাৰিব ভালে হৈছে মুৰব্বী মানুহ লৈ আহিছে চাচু মোৰ মানে লগৰ ল'ৰা হয় বুজিছে নতুনকে বাইকৰ দোকান এখন খুলিছে বুজিছে অকমান আপুনি মুৰব্বী মানুহটো অকণ দুৱা কৰি দিলে ভাল হয় দোকান যেন খুব চলে দিনে ৰাতি খালি পইচাই পইচা হয় যেন কিন্তু কিন্তু প্ৰথম গ্ৰাহক কিন্তু মই হ'ম দেই কালি পৰহি ময়ো দোকান খুলি আছো চাচুক কলা মোক দোৱা কৰি দিবলৈ মোৰ লগৰ আৰু এটা আছে বুজিছে তাৰ কাৰণেও বোলে দোৱা কৰি দিব কৰিলো নহয় আল্লাহ দোকান চলি যায় টকাই টকা কিন্তু প্ৰথম গ্ৰাহক কিন্তু মই হ'ম দেই জুনু চাচু এয়া জুনু এইফালে 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 মই এওঁৰ কাৰণেও দোৱা কৰিম কিন্তু এওঁৰো কিন্তু প্ৰথম গ্ৰাহক সেইকাৰণে আপোনাক কান্দিব নালাগে মোৰ ইজ্জত মাৰি দিলে আজি আপুনি যাকে তাকে যি টি কৈ দিয়ে ভাই মাথাটো বেয়া কৰি পেলাব মানে থেংক ইউ আজি আমি আহিছো এম বাইক পইণ্টত এনেকুৱা ধুনীয়া ধুনীয়া বাইকৰ কালেকশ্যন ৰাখিছে আপোনালোক পাগল হৈ যাব যোনে বাইক চলাই ভাল পায় বাইকৰ প্ৰেমিক তেখেতসকলে এই বাইকৰ কালেকশ্যন দেখিলে মই 100% দিছো যে পাগল হৈ যাব আপোনালোক তে আহক আমি দেখাও কি কি কালেকশ্যন ৰাখিছে তেখেতসকলে হয়নে নহয় হয় ইয়াত আপোনাৰ স্কুটি ষ্টাৰ্টিং অনলি 30,000 ৰ পৰা ষ্টাৰ্টিং আছে স্কুটি আৰু আহক দেখাই আছো এখন দাদা কিমান আছিলে এখন 2019 হয় এখন আমি লগাইছো প্ৰাইসটো অনলি 30,000 অনলি আৰু দাদা চেনেলৰ যোগেৰে আহিলে আৰু কিবা আমি চাই দিম মোৰ চেনেলত চাই পেলাই যদি আহে কোনোবাই যদি এই ভিডিওটো চাই পেলাই তেখেতৰ ওচৰলৈ আহে তে আৰু ডিসকাউন্ট পাই যাব তে ভাবক 30,000 টো এনেও বহুত কমত দি আছে আৰু মই মোৰ ভিডিওটো চাই পেলাই যদি আহে তে আৰু কম পাব ডিসকাউন্ট তে নিশ্চয় আহিব কন্টাক্ট নাম্বাৰটো মই দিয়ে দিম আৰু কালেকশ্যন চাও আহক মই হসা কথা কওঁ কালেকশ্যন চাই পেলাই মই নিজে পাগল হৈ আছো ইয়াৰ ইমানে মজা মজা বাইক আছে নহয় দাদা এখন কিমানকে দিছে এখন 2021 মডেল হয় এখন চলিছে 19,000 এখন আমি 1,10,000 টকা লগাইছো 1,10,000 আৰু কিবা কিবি ডিসকাউন্ট হ'ব নেকি আপোনাৰ চেনেলৰ যোগেৰে ডিসকাউন্ট কৰাই দিম ঠিক আছে অলপ নেগোসিয়েশনো হৈ যাব এনেকুৱা নহয় যে দাম বিলাক ফিক্স আছে সব দাম বিলাকটো গ্ৰাহক আহিলে অলপ ওপৰতল হয় সব বস্তু থাকেই নেগোসিয়েশন অলপ থাকেই বই আৰু এখন কেটিএম কিমান কৈছে এটো কেটিএম RC 200 হয় 2021 মডেল হয় এখন প্ৰাইস লগাইছো আমি 145 ৰূপান্দাৰ চেনেলৰ যোগেৰে আহিলে আমি আৰু কিবা এটা কমাই দিম আপোনালোকে আহক ভিজিট কৰক আমি অনলাইন অন টেবল যিমানখিনি পাৰো কমাই দিম ঠিক আছে এখন R15 খন কিমান দিছে এখন R15 V4 হয় এখন 2023 লাষ্টৰ গাড়ী ফুললি নিউ কন্ডিশন আছে একদম নেক্সট টু শোরুম এখন কিমান মান পৰি যাব এখন আমি 140 লগাইছো আপোনাৰ আহিলে আৰু কিবা এটা কম বেছ কৰাই দিম আৰু নিউ কন্ডিশন চাওক না একদম কিমান ধুনিয়া লাগিছে R15 খন একদম নিউ কন্ডিশন হৈ আছে 140 কৈছে ন 140 তে দি দিব বুলি কৈ আছে আৰু অলপ দাম কম বেছ হ'বই বাৰু এখন কেটিএম এখনৰ দাম কিমান হ'ব এখন কেটিএম ডিউক 250 হয় 2023 মডেল এখন 185 লগাইছো 185 হয় এখন আপোনাৰ কেটিএম ডিউক হয় এখন কিমান লগাইছে দাম কেটিএম RC 200 হয় এখন আমি 135 লগাইছো 135 লগাইছে আৰু এখন ডমিনাৰ এখন আছে 250 ডমিনাৰ বিৰাতে ডিমান্ডেবল আৰু বহুত মানুহে বিচাৰে তে ডমিনাৰো আছে ইয়াত ডমিনাৰ এখন কিমান দিছে দাম এটো 2024 ৰ হয় এখন আমি 145 লগাইছো 145 লগাইছে
2000 কিমানৰ ক'লে 24 2024 বাইক একদম নতুন যোৱা বছৰৰ বাইক আপুনি দেখাই দিয়ক গাড়ীবিলাক হয় আৰু এখন হৈ গ'ল আপোনাৰ KTM খনৰ এখন কিমান ৰাখিছে দাম আমি 115 লগাইছো হয় 2019 ৰ মডেল হয় 150 2019 ৰ মডেল 115 আচ্ছা কিমান কিলোমিটাৰ চলিছে এখন আপোনাৰ 17000 মান চলিছে আচ্ছা 17000 অনলি আৰু এখন R15 আৰু এখন আছে ৰেড কালাৰ হয় এখন কিমান পৰি যাব দাম এখন 2023 মডেল হয় হয় এখন প্ৰাইস আহি যাব 130 ঠিক আৰু ইয়াত পালসাৰো আছে নিজৰ মানে বহুত মানুহে ৰাখে মাইলেজো ভাল দিয়ে আৰু ফ্যামিলি বাইক হয় একচুয়ালি তে এখন কিমান পৰি যাব দাম এখন আপোনাৰ পালসাৰ 125 হয় 2022 ৰ মডেল এখন আমি 60000 লগাইছো 60000 2022 ৰ মডেল 2022 ৰ মডেল 60000 কাবাক যদি পালসাৰ লাগে তে তেখেতসকল আহিব পাৰে ইয়াত ধুনিয়া এখন বাইক আছে পালসাৰ আৰু এফালে R15 আৰু এখন আছে ব্ল্যাক কালাৰ হয় এখন কিমান পৰিব দাম এখন 2024 ৰ মডেল হয় হয় এখন 140 মান আহি যাব এখন 140 আহি যাব আকৌ এফালে ডিউক আৰু এখন আছে এটো 250 হয় 250 KTM 2024 হয় এখন আহি যাব আপোনাৰ 195 আৰু এফালে পালসাৰ 200 RS এখন আছে RS 200 খন আপোনাৰ 2021 মডেল হয় হয় এটো আপোনাৰ 110 আহি যাব 110 আহি যাব ঠিক আছে আৰু এখন হৈ গ'ল আপোনাৰ পালসাৰ N160 হয় 2023 মডেল হয় 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 এটো ৰানিং হৈছে 15000 এখন প্ৰাইস লগাইছো আমি 85000 ন আৰু এখনো আছে আপোনাৰ ডিউক 200 হয় এখন 2022 মডেল হয় ডিউক 200 হয় এখন প্ৰাইস লগাইছো আমি 135 হয় বা বহুত কমত দি আছে এখন দেই আৰু এখন ইমান ধুনিয়া লাগিছে নহয় R15 খন সিলভাৰ মডেল এখন কিমান পৰিব এখন 2023 মডেল হয় হয় এখন 135 লগাই দিম 135 Yamaha MT15 বহুতে বিচাৰে আজিকালি ইয়াং জেনাৰেশনৰ লৰাবিলাকেটো এখন একদম ফেভাৰিট বাইক ডিমান্ডেবল বাইক তে এখন কিমান পৰিব দাম এখন আপোনাৰ 2024 ৰ হয় হয় ৰানিং হৈছে 11000 এখন আমি প্ৰাইস লগাইছো 145 আৰু আকৌ এবাৰ কৈ আছো দামটো অলপ কম বেছ হ'ব বাৰু হা তে আপোনালোকে আহিব পাৰে AM বাইক পইণ্ট আৰু সবকে ওয়েলকাম থাকিলে আমাৰ সবৰ ফালৰ পৰা হা ওয়েলকাম এটা জনাই দিয়ক সবকে ওয়েলকাম থাকিলে আমাৰ AM বাইক পইণ্টৰ পৰা আপোনালোকে আহক ভিজিট কৰক আমি যিমানখিনি পাৰো কম বেছ কৰি আৰু গোদামতো তেখেতসকলৰ বহুতো বাইক আছে স্কুটি আছে হেখিনি দেখাব গলে বহুত ডাঙৰ হৈ যাব ভিডিওটো সো আপোনালোকে আহিব পাৰে একবাৰ ভিজিট কৰি চাবহি যাক লাগে হয় তে সবকে ওয়েলকাম থাকিলে থ্যাংক ইউ